অরাজকতা চলিছে, যে কুশাসন চলিছে, মানুহক যি ধৰণে অত্যাচাৰ কৰা হৈছে, মানুহে যিবোৰ সমস্যাৰ সন্মুখীন হৈছে সেইবোৰ এটাও ক'তো আলোচনা নোহোৱা হৈছে। প্ৰশ্ন কৰাৰ অধিকাৰ হেৰাইছে। বাক স্বাধীনতা হেৰাওঁতে আমি ৰাজপথলৈ এদিন ওলাই আহিছিলোঁ, কিন্তু আজি বাক স্বাধীনতা একো নাইকিয়াৰ দৰে হৈছে। শাসকৰ শ্ৰুতলিপি মানি নোলোৱাসকলক ৰাষ্ট্ৰদ্ৰোহী সজোৱা হৈছে, ৮০ বছৰীয়া সাহিত্যিক, সাংবাদিক, কবি। গতিকে ইয়াতো উশাহ ল'ব পৰা অৱস্থাটো ক'ত? সেইকাৰণে ২৪ৰ নিৰ্বাচনত আমি এইকাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছোঁ, ৰাজপথলৈ ওলাই আহিছোঁ, যে আমি এটা উশাহ লোৱাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব, সংবিধানখন জীয়াই ৰাখিব লাগিব, কাৰণ সংবিধানে আমাক সেই উশাহ লোৱাৰ তাত মানে অধিকাৰ প্ৰদান কৰিছে। কিন্তু সেইটো কাঢ়ি লৈ গৈছে শাসকে। কোনে? খুব স্পষ্টকৈ ক'বলৈ গ'লে বিজেপিয়ে যোৱা 10 বছৰ শাসন। মই এই কথাটো পৰাগ দাসৰ চিন্তাক গাঁৱে ভূঞে লৈ যোৱাৰ কাৰণে পোষকতা কৰি আহিছোঁ। আৰু মই দেখিছোঁ যে প্ৰথম অৱস্থাত আমি আমাৰ মুষ্টিমেয় কিছু লোকে সভা সমিতি কৰিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত, আজি এতিয়া মই ইয়াত নগাঁৱত আছোঁ, গুৱাহাটীত মই এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছোঁ, আৰু এতিয়া খবৰ পাম হয়তো কাইলৈ যে অসমৰ কিমান ঠাইত এই স্মৃতি দিৱস পালন কৰা হ'ল। গতিকে এই উপলব্ধিটো মানুহৰ মাজলৈ আহিছে, কাৰণ আমাৰ জাতীয় প্ৰশ্নই তীব্ৰ ৰূপ ধাৰণ কৰিছে। জাতীয়তাবাদ সম্পূৰ্ণ ধ্বংস হৈ গৈছে। হিন্দু উগ্ৰ জাতীয়তাবাদক আমাৰ অসমীয়া জাতীয়তাবাদ বুলি বুজাব খোজা হৈছে আমাক। আৰু এতিয়া যিটো চলিছে দেশত, এইটো মই সদায় কৈছোঁ যে উগ্ৰ জাতীয়তাবাদ, ধৰ্মীয় উন্মাদনা আৰু বিভাজন, এইকেইটা লগ লাগিছে কাৰণে এইবাৰ অঘোষিত জৰুৰী অৱস্থা অধিক ভয়ংকৰ। আৰু তোমাৰ প্ৰশ্নটোৰ উত্তৰ এইটোৱে কওঁ যে তাৰ ৰচনাসমূহ সকলো নিষিদ্ধ হোৱা নাছিলে। এখন স্বাধীন অসমৰ যিখন লিখিছিলে, কি কয়, অৰ্থনীতি, এইখন হৈছিলে, আৰু আমি যুটীয়াভাৱেও লিখিছিলোঁ এখন দুখন কিতাপ। সেইবিলাক মই ভাবোঁ যে সকলো নতুন প্ৰজন্মই পঢ়িব লাগে। নতুন প্ৰজন্মই এতিয়া গা উটাই মানে বতাহত গা, কি কয়, সোঁতত উটাই দিলে নহ'ব, নিজক এইবোৰ পঢ়িব লাগিব, চিৰিয়াছলি ভাবিব লাগিব। আৰু প্ৰাসংগিক হৈ আছে তেওঁৰ চিন্তা। আৰু তেওঁ যে কৈছিলে যে বন্দুক বেআইনত শাৰীৰিক অত্যাচাৰ যিমানেই কৰা নহওক কিয় আমাৰ মুখ বন্ধ কৰিবলৈ, আজি মই ইয়াত যিটো নাগৰিক সমাজে কৰিছে অস্ত্ৰতকৈ শব্দ শক্তিশালী, এই প্ৰসংগত কৈছোঁ পৰাগৰ কথা। সেই বাক্যটো তেওঁ কৈছিলে যে যদি ভাবিছে যে আমি কলম নমাই থওঁ, তেতিয়াহ'লে তেওঁলোকে মুখৰ স্বৰ্গত বাস কৰিছে। গতিকে এইটো পৰিস্থিতি আছিলে। আৰু সেই সময়ত আমি যিটো সাংবাদিকতা কৰিছোঁ, তেওঁ বুধবাৰৰ জৰিয়তে, বুধবাৰটো বেন কৰি পেলালে, স্বাধীন কিবা কৰি বেলেগ ধৰণৰ চৰিত্ৰ অকণমান কৰি চলাই আহিলোঁ, পপুলাৰ পেপাৰ কৰিলোঁ। অসমৰ প্ৰথম 1 লাখ চাৰ্কুলেশ্যন অতিক্ৰম কৰা তুমি ভালকৈ জানা। প্ৰথম কাকত স্বাধীন 1 লাখ চাৰ্কুলেশ্যন ABC চাৰ্টিফিকেট পাইছিলে। গতিকে এইটো এটা ইণ্ডিপেণ্ডেণ্ট মিডিয়াৰ ধৰণে কথা আছিলে, আজি যিটো খুব প্ৰয়োজন হৈছে। আৰু তেতিয়া কি হ'ল, অত্যাচাৰ উৎপীড়ন নামি আহিলে সংবাদ জগতলৈ। গতিকে এই সাহসটো অলপ গোটাব লাগিব। আৰু তাৰ কাৰণে আজি যদি সাংবাদিকসকল ঐক্যবদ্ধ নহয়, আৰু তেওঁলোকে যদি জনতাৰ মাজলৈ গৈ ৰাইজক মানে তেওঁলোকৰ বিশ্বাসযোগ্যতা গঢ়ি নোতোলে, তেতিয়াহ'লে কিন্তু এই অত্যাচাৰী শাসকক কোনো কাৰণতে দমন কৰিব পৰা নাযাব। আৰু আমাৰ অকণমান যি আছিলে স্বাধীনতা, বাক স্বাধীনতাৰ প্ৰশ্নত এতিয়া 100 একেবাৰে তললৈ আহিছে ৱৰ্ল্ড ইণ্ডেক্সত। গতিকে সেইকণো আমাৰ হেৰুৱাবলৈ বেছি দিন নাই। 24ৰ পিছত যদি এখন চৰকাৰ আহে আকৌ বিজেপি, সংবিধান একেবাৰে শেষ হৈ যাব। যিখনে আমাক আত্মা বুলি কওঁ আমি, আমাৰ অধিকাৰ দিছে। আজি শব্দৰ কথা কওঁতে মই কৈছোঁ উই দি পিপুল অফ ইণ্ডিয়া, এইটোকো তেওঁলোকে সলনি কৰি পেলাব খুজিছে। গতিকে শাসন, সংবিধান, গণতন্ত্ৰ এইবোৰ একো নাথাকে। সাংবাদিকসকলে বা যিসকলে বুজা নাই, সেইসকলে তেতিয়া বুজিব। আৰু যিসকলে এই বিজেপিৰ এজেণ্ডালৈ কাম কৰিছে, সৰ্বভাৰতীয় গুটি মেডিয়া বুলি যিটো কয়, তেওঁলোকৰ লাহে লাহে মানুহে এৰা দিছে। আৰু ইণ্ডিপেণ্ডেণ্ট মিডিয়া, মই নাম ক'ব পাৰোঁ 5-6জন সাংবাদিকৰ, যাৰ ইণ্ডিপেণ্ডেণ্ট মিডিয়াই জনতাক অধিক আকৰ্ষণ কৰিছে। কোটি কোটি লাখ লাখ তেওঁলোকৰ ভিউৱাৰ্ছ হৈছে। এইটো তোমালোকে নিশ্চয় লক্ষ্য কৰিছে।